নমস্কাৰ, মই মানসী শৰ্মা আৰু এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। টিফিন ৰেচিপি আচলতে। তাৰ কাৰণে আজি মই চিকেনেদি কিবা এটা বনাইছোঁ। এতিয়া মই চিকেনখিনি মিক্সিত মাৰি লৈছোঁ। লগত লৈছোঁ মই চীজ ৰুকা, আদা নহৰু পেষ্ট, ধনিয়া আৰু পিঁয়াজ দুটা মই মিক্সিত মাৰি লৈছোঁ। ঠিক তেনেদৰে মই শুকান মছলাৰ ভিতৰত লৈছোঁ তন্দুৰী মছলা, নিমখটো নিজৰ সোৱাদমতে আৰু জিৰা, ধনিয়া, কচুৰি মেথি আৰু 1.5 চামুচ বাইণ্ডিঙৰ কাৰণে বেচন। এইখিনি মই গোটেই একেলগে এতিয়া এই চিকেনখিনিৰ লগত মিক্স কৰিম। অৱশ্যে মই হাতেদিয়ে মিক্স কৰোঁ, মই অকণ চামুচেদি মিক্স কৰিবলৈ দিগদাৰি পাওঁ। হাত ধুই ভালকৈ ল'ৰা ছোৱালীৰ কাৰণে বনাওঁ যিহেতু হাতেদি মই মিক্স কৰি লওঁ। এইখিনি এতিয়া মই মিক্স কৰি পেলাই ভালদৰে তাত আকৌ মই আধা চামুচমান মেয়নিজ দিম আৰু ঠিক তেনেদৰে আধা চামুচমান তাতে টমেটো চচ দিম, জ্বলা নোহোৱাকৈ নৰ্মেল আৰু সেইটো দি মই জাষ্ট মানে চেপ এটা দি পেলাই থৈ দিম ৰাতিটোৰ কাৰণে ফ্ৰিজত। আধা কাম আগবঢ়াই থৈ দিওঁ আৰু নহ'লে ৰাতিপুৱা বৰ দৌৰাদৌৰি হয়, চব একেলগে যাবলৈ ওলায় 7টা বজাৰ ভিতৰতে। গতিকে এনেকৈ টিফিন লাঞ্চ বনাব মোৰ দিগদাৰি হৈ যায়। তো এনেকৈ বনাই ৰাতিপুৱা ওলাই আনি মই আকৌ এইকেইটা ভালকৈ চেপ দি গ্ৰিল পেনখনত অলপমান তেল দি পেলাই মিডিয়াম ফ্লেমত লুটি-লুটিকৈ ভাজি লৈছোঁ। ভাজি পেলাই এতিয়া মই ব্ৰেডকেইখনৰ কাৰণেও এটা বাটিত এনেকৈ পানী লৈছোঁ। পানীত মই ব্ৰেডকেইখন ভিজাই ল'ম। ভিজাই মই এইখিনি এবাৰ চেপি তাৰ মাজত চিকেনৰ এই ৰোলকেইটা দি দিম। ৰোলকেইটা দি পেলাই মই এটা চেপ দিম। এনেকুৱা চেপ কৰি পেলাই আৰু এইটো ডিপ ফ্ৰাইও কৰিব পাৰে, কিন্তু মই ডিপ ফ্ৰাই নকৰোঁ, তেলটো অকণ কম ব্যৱহাৰ কৰোঁ কাৰণে মই আকৌ গ্ৰিল পেনখনতে ভাজিম। এইটো মিডিয়াম ফ্লেমতে মই ভাজিম, একদম চিমটো কম দিলে মানে বহুত তেল খায়। চেপ হৈ গ'ল ভাজা মোৰ। ভাজা হৈ যোৱাৰ পিছত ধুনীয়াকৈ মই টিফিনত ভৰাই ভৰাই চব দিলোঁ। এইটো লাষ্ট মোৰ সৰুজনীৰ কাৰণে টিফিন ভৰাই আছোঁ এতিয়া। হৈ গ'ল, অকণমান চচ দি দিছোঁ আৰু এতিয়া ৰখি যোৱাখিনি আমি খাম আৰু আমি ঘৰৰ ডাঙৰকেইটাই। লগতে আপোনালোকেও খাবচোন, বহুত